ব্ৰইলাৰ খায় নেকি আপুনি? যদি খায়, এই কেইটা কথা জনাটো আপোনাৰ কাৰণে ভাল। ব্ৰইলাৰ মুৰ্গী আমাৰ অসমকে ধৰি গোটেই ভাৰতবৰ্ষত বহু পৰিমাণে উৎপাদন কৰা হয়। ব্ৰইলাৰবোৰক প্ৰাকৃতিকভাৱে ডাঙৰ হ'বলৈ কমচে কম 3 মাহৰ প্ৰয়োজন হয়। কিন্তু বেপাৰীবোৰে অধিক লাভৰ বাবে ইহঁতক প্লাষ্টিন নামৰ এণ্টিবায়টিক ইনজেকশ্যন আৰু হাই প্ৰটিন খুৱাই 40ৰ পৰা 45 দিনৰ ভিতৰতে 2ৰ পৰা 3 কেজি ডাঙৰ কৰি দিয়া হয়। এই কাৰণে ব্ৰইলাৰবোৰে নিজৰে ওজন চম্ভালিব নোৱাৰা হয়, যাৰ ফলত সিহঁত খোজ কঢ়াটো অসুবিধা হয়। আৰু এই ব্ৰইলাৰবোৰক এক নিৰ্দিষ্ট স্থানতে ৰখা হয়, যাতে ইহঁত বেছি চলা-ফুৰা নকৰে আৰু ইহঁতৰ শক্তি কম খৰচ হয় আৰু সোনকালে ডাঙৰ হয়। আৰু ইহঁত য'ত থাকে তাতে মল-মূত্ৰ ত্যাগ কৰাৰ ফলত ইহঁতৰ মল-মূত্ৰৰ পৰা অধিক পৰিমাণে এমনিয়া ৰিলিজ হয়, যাৰ ফলত ব্ৰইলাৰবোৰৰ চকুত অধিক জ্বলা-পোৰা সৃষ্টি হয় আৰু বহুতো ব্ৰইলাৰ মুৰ্গী অন্ধ হৈ যায়। এই ব্ৰইলাৰ মাংস যদি উপযুক্ত ল'ৰা মানুহে খায়, তেনেহ'লে ইয়াৰ বেছি ছাইড এফেক্ট নাই। কিন্তু কম বয়সৰ ছোৱালী মানুহে অধিক পৰিমাণে খালে 7ৰ পৰা 10 বছৰৰ বয়সত সিহঁতৰ শৰীৰ মেচিয়ৰ বা পৰিপক্ক হৈ যায় আৰু সিহঁতৰ পিৰিয়ড চাইকেলৰ ওপৰতো প্ৰভাৱ পৰে। সময়ৰ লগে লগে বেমাৰ বাঢ়ি যায় আৰু ইয়াৰ পৰা ইউটেৰাছ কেঞ্চাৰো হ'ব পাৰে। ভিডিঅ' ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।